বটদ্ৰৱাৰ ভেৰভেৰী গাঁৱত দুৰ্বৃত্তৰ তাণ্ডৱ ভূমাফিয়াই কাঢ়ি নিলে এজন কৃষকৰ ধান কাটি তহিলং কৰিলে তামোল আৰু কলৰ বাৰীও আব্দুল সালাম নামৰ লোকজনৰ নেতৃত্বতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ আব্দুল সালামৰ লগত আছিল 30 জনীয়া দুৰ্বৃত্তৰ এটা দল চোকা অস্ত্ৰ লৈ কাটি নিয়ে নজমুল হক নামৰ এজন লোকৰ খেতিৰ ধান প্ৰায় 2 বিঘা মাটিৰ ধান লৈ গল দলটোৱে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী কৃষক নজমুল হকে কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত বিশেষ সঁহাৰি লাভ কৰা নাই গোচৰৰ পাছতো বটদ্ৰৱা আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰে অভিযোগ তুলিছে এইগৰাকী ভুক্তভোগী নজমুল হকে ভাগি পৰিছে খেতিয়ক নজমুল হক নাজমুল হক আপোনাৰ ঘৰ কোন ক'ত বেৰবেৰী কি হৈছে আপোনাৰ আমি ধান খেতি কৰিছো আমাৰ ধান কাটি লৈ গৈছে কোনে লৈ গৈছে সালাম লৈ গৈছে কোন হয় সালাম মাগিয়া দল সিহঁতে গুণ্টা বাটি আমি ঘৰৰ পৰা ওলাতে সিহঁতে আমাক দৌৰাই ঘৰত তুলিছে ঘৰত তোলাতে পিছত আমি ঘৰৰ পৰা ওলাব নোৱাৰিলোঁ আপোনালোকে আৰক্ষীৰ কাষ চাপিছে নে নাই কাটিছোঁ আৰু আৰক্ষীৰ ওচৰত গৈছিলোঁ আৰক্ষীয়ে কি কয় আৰক্ষীয়ে সিহঁতক মানা দিছে কাটিবলৈ মানা দিলে পিছত আমি আহিছোঁ আহি চাইছোঁ সিহঁতে আৰু ধানকেইটা কাটি সিহঁতে আৰু লৈ গৈ গুচি গ'ল কোনে কোনে ধান কাটি লৈ গৈছে বহুত মানুহ ধান কাটি লৈ গৈছে সিহঁত কি ভূমাফিয়া নেকি ঘোল মাৰিপাই গুণ্টা বাটি সিহঁতে আমাৰ আৰু গছ-গছনি বহুত কাটিছে কাটি পেলাই থৈ গৈছে আমি এতিয়া কি কৰিম আমি এই ধানখিনি কৰি আমি ল'ৰা ছোৱালীক খাই আমি আৰু মাটি নাই এইখিনি মাটি তেনেহ'লে আপোনাৰ কি বিচাৰ কৰিব লাগে আপোনাৰ বিচাৰটো আমি চাইছোঁ ছাৰ